এটা কংগ্ৰেছৰ যে ভিৰ ৰাজীৱ ভৱনত আহি যিদৰে মানুহবোৰ হাজাৰ হাজাৰ মানুহবোৰ আহিছে আমাক বঢ়াবলৈ হ'ল তাৰিখটো গতিকে এতিয়াই কৈছে কি নহয় আমি এই এছআৰ কামত ব্যস্ত হৈ থাকিলেও আমি এতিয়াও দিবলৈ বিচাৰোঁ তো ৰাজীৱ ভৱনত যে কংগ্ৰেছ কৰ্মীসকলৰ ভিৰ সমাগম আমি দেখা পাইছোঁ মই প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আমি জ্যেষ্ঠসকলে আমাৰ কৰ্মীখিনিক ধন্যবাদ জ্ঞাপন কৰিছোঁ সমগ্ৰ অসমৰ ভিতৰত চৰ্চা যে ৰাজীৱ ভৱনত কেনেকুৱা এটা त्योहार দৰে এটা পৰিৱেশ আনন্দ এটা পৰিৱেশ সাহসৰ পৰিৱেশ এটা সুবাৰ্তা আমাৰ কৰ্মীখিনি দিব পাৰিছে আমাৰ অসমৰ কংগ্ৰেছৰ কৰ্মী হ'ল আমাৰ কংগ্ৰেছ দলৰ মূল ব্ৰেণ্ড এম্বেছাডৰ যথেষ্ট আমি চিন্তা প্ৰকাশ কৰিছোঁ কাৰিগাঁৱত যি হ'ল ঘটিলে আমি যথেষ্ট দুখিত আমি সকলৰ প্ৰতি আমি সমবেদনা জ্ঞাপন কৰিছোঁ শান্তিৰ বাবে আমি আহ্বান জনাইছোঁ চৰকাৰে উচিত তদন্ত কৰক যিসকল দোষী তেওঁলোকে শাস্তি লাভ কৰক আৰু আইন শৃংখলা আমি বেয়ালৈ যাব নালাগে আমি অসমৰ ভিতৰত সকলৰ মাজত আজি মই ক'লোৱে আৰম্ভণি যে আমি প্ৰাৰ্থনা কৰোঁ সমন্বয় পক্ষত আমি সমন্বয় শান্তিৰ পক্ষত আছোঁ আৰু আমি দুখিত যে আমি কিছুমান ব্যক্তি তেওঁলোকৰ প্ৰাণ হেৰুৱাবলৈ আমি খুব গুৰুত্ব সহকাৰে এই গোটেই বিষয়টো চাই আছোঁ চৰকাৰী BLO ওপৰত হেঁচা দিয়া গৈছে যে তেওঁলোকে 2-3 দিনৰ ভিতৰত 5,000, 6,000, 10,000 মানুহৰ হিয়াৰিং লওক 2-3 দিনৰ ভিতৰত 10,000 মানুহৰ হিয়াৰিং এজন BLO কেনেকৈ ল'ব পাৰে কওকচোন পচিবলে নহয় এজন ডক্টৰে 10,000 পেচেণ্ট 3 দিনৰ ভিতৰত চাব নোৱাৰে এজন চৰকাৰী BLO কেনেকৈ গম পাব কামখিনিতো একেই ডক্টৰে যিদৰে প্ৰত্যেক পেচেণ্টক সোধে তোমাৰ বেমাৰী কি তোমাৰ এইটো হ'ল হিয়াৰিঙতো সময় লয়তো তো চৰকাৰী BLOয়ে কেনেদৰে 10,000, 5,000 মানুহৰ লোকতান্ত্ৰিক অধিকাৰৰ ওপৰত ন্যায় প্ৰদান কৰিব তেতিয়া ন্যায় নহ'ব যদি প্ৰক্ৰিয়াৰ ভিতৰতে ইমান অন্যায় এতিয়া সাধাৰণ মানুহে ন্যায় কেনেকৈ লাভ কৰিব তো আমি বাৰম্বাৰ কৈছোঁ এইটো উচিত হোৱা নাই নিয়ম আমাৰ অসমৰ মানুহবোৰ নিয়ম পালন কৰিবলৈ নিয়ম মানি চলিবলৈ প্ৰস্তুত হৈছে কিন্তু নিয়মৰ এটা প্ৰক্ৰিয়া থাকে এটা প্ৰচেষ্টা থাকে আৰু কাৰ হেঁচাত এই 5,000, 10,000 এই যে স্লিপবোৰ গৈছে কাৰ হেঁচাত বিজেপি দলৰ BLA হেঁচাত বিজেপি দলৰ কৰ্মী হেঁচাত আৰু বহুত মানুহখিনিতো অভিযোগো দাঙি ধৰিছে যে আমি দিয়াই নাই তো তেওঁলোকে নামেই দিয়া নাই আৰু তাৰপিছতো কমপ্লেইন গৈছে তো এই ধৰণৰ আমি দেখা পাইছোঁ যে যিদৰে বিজেপি দলৰ ভিতৰত যে এটা জুম মিটিং হৈছিলে কিছুদিন আছনা যে প্ৰতিটো সমষ্টিৰ ভিতৰত ভোট কটা যাওক তাৰে আমি ফলাফল আমি দেখা পাইছোঁ আমি বাৰম্বাৰ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগক আমি জনাইছোঁ যে প্ৰক্ৰিয়াৰ ভিতৰত তেওঁলোকে হেমাহি কৰিব নালাগে লৰালৰি কৰিব নালাগে উপযুক্ত সময় আৰু উপযুক্ত প্ৰক্ৰিয়া এয়া আমাৰ দাবী